অনুষ্ঠানটা কি আছে আজি আমার বিলেসিপাড়া শ্রী শ্রী রামকৃষ্ণ সেবাশ্রমর 50 বছর পূর্তি উপলক্ষে আমি সোণালী জয়ন্তী উৎসব আমি এবেলি পালন করে আছো। 7 দিনীয়া প্রোগ্রাম আমার চলি আছে। তারে আজি রাতিপুৱা আছিল আমার শোভাযাত্রা, বর্ণাঢ্য শোভাযাত্রা, বিভিন্ন জাতি জনগোষ্ঠী প্লাস আমার ভকতসকলে আহি পেলাই বিভিন্ন অঞ্চলৰ পৰা, অকল বিলেসিপাড়া নহয়, ধুবুৰী, গৌৰীপুৰ, কোকৰাঝাৰ, চাপটগ্ৰাম, বঙাইগাঁও, বৰপেটা সমূহ ঠাইৰ পৰা আমাৰ বিভিন্ন ভকত ইয়াত আহিছে। আহি পেলাই আমাৰ কাৰ্যসূচী ৰাতিপুৱাৰ যিটো আছিল সেইটো কাৰ্যসূচী আমাৰ সম্পন্ন হ'ল। তাৰপিছতে হৈছে আমাৰ শিলান্যাস। আপোনালোকে জানে যে আমাৰ এইখন মন্দিৰ আমাৰ স্বামী চন্দ্ৰশেখৰানন্দ মহাৰাজজী ইয়াত আছিল। তেওঁৰ প্ৰচেষ্টাতে এইখন মন্দিৰ আমাৰ শুভাৰম্ভ হৈছিল। তেওঁৰ স্মৃতিত আমি এখন মানে আমি বনাম, ঘৰ আমি বনাম, তেওঁৰ ভৱন, সেইটো শিলান্যাস হৈ গ'ল। আৰু এই শিলান্যাসত আমাৰ মাজত আহি উপস্থিত হৈছে বেলুৰৰ পৰা স্বামী দেৱৰাজানন্দজী মহাৰাজ, আমাৰ স্বামী বিশ্বনাথানন্দজী মহাৰাজ, তেওঁলোক আহি শিলান্যাস কৰিলে। এইটো আমাৰ সৌভাগ্য। আৰু তেওঁলোক সুদূৰ বেলুৰৰ পৰা অহাটো হৈছে আমাৰ এই অনুষ্ঠান উপলক্ষে তেওঁলোক আহিছে। এইটো আমাৰ সৌভাগ্য। আমি তেওঁলোকৰ হেৰিটো পালোঁ। আৰু লগতে আমাৰ আত্মনিষ্ঠানন্দ, স্বামী আত্মনিষ্ঠানন্দজী ৰাজস্থানৰ পৰা তেওঁ আহিছে। আমাৰ জলপাইগুৰিৰ মহাৰাজ আহিছে, চৌধুৰীহাটৰ পৰা মহাৰাজ আহিছে আমাৰ এই অনুষ্ঠানত। আৰু 3টা আজি মেইনলি আজি জগদ্ধাত্ৰী পূজা। প্ৰতি বছৰে আমাৰ ইয়াত জগদ্ধাত্ৰী পূজা অনুষ্ঠিত হয়। এইবাৰ আমি জগদ্ধাত্ৰী পূজাটো আগত ৰাখি আমি সোণালী জয়ন্তীৰ কাৰ্যসূচী আমি সেটেল কৰিছোঁ। সেই হিচাপে প্ৰগ্ৰাম 7 দিনীয়া প্ৰগ্ৰাম। আৰু মাজত আমাৰ দীক্ষাদানো আছে 14 আৰু 15 ফেব্ৰুৱাৰী, 14-15 নৱেম্বৰ। আমাৰ পূজ্যপাত স্বামী দিব্যানন্দ মহাৰাজজী তেওঁ আহিব, ভাইচ প্ৰেচিডেণ্ট কাশীপুৰ ৰামকৃষ্ণ মডাৰ্ণ মিছন কাশীপুৰৰ, তেওঁ আহি দীক্ষাদান কৰিব। আমি সমূহ ৰাইজৰ সহযোগিতা যেনেকৈ পাম বুলি আশা কৰিছিলোঁ সেই হিচাপে আমি পাইছোঁ। আৰু তাৰ লগতে আমি আশ্ৰম কৰ্তৃপক্ষৰ তৰফৰ পৰা সমূহ ৰাইজক, সমূহ ভকতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ অনুষ্ঠান মানে সাফল্যমণ্ডিত কৰা। কিমান মানুহ আজি সমাগম হৈছে? মানুহ আজি সঁচাকৈ ক'বলৈ গ'লে প্ৰতি বছৰে আমাৰ ইয়াত 3-4 হাজাৰ মানুহ ভকত ইয়াত আমাক মানে প্ৰসাদ গ্ৰহণ কৰে। এইবুলি আমি এইটো বঢ়াই পেলাই, যিহেতু আমাৰ সুবৰ্ণ জয়ন্তী, আমি চবকে মাতিছোঁ। আমি 7,000-ৰ পৰা 8,000 মানুহ ভকত যাতে ইয়াত প্ৰসাদ পায় তাৰ ব্যৱস্থা আমি কৰিছোঁ। ধন্যবাদ।